students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami clear korim Golgi apparatus to. Golgi apparatus to birate eta simple topic, okay? Ami jodi discuss koru Golgi apparatus or structure prothomote. So structure bilak jodi sao etu kisuman cisterni di bonise. Ki here bonise cisterni. Cisterni. Sir cisterni mane kisuman flattened membrane sac. Flattened membrane sac mane enakwa kisuman membrane flat membranous structure kisuman enake mili pelai Golgi apparatus to bonise. Kintu ei Golgi apparatus to kisuman important concept tumalokor clear thakibo lage. For example, moi jodi kau ami ako start koribo laibo with the nucleus. For example, this is the nucleus. Etu nucleus asile. Nucleus inner membrane, outer membrane khon enake ami bare aki asu. Ekhon endoplasmic reticulum, for example, okay? So endoplasmic reticulum ekhon endoplasmic reticulum or logote lagi thake amar ei Golgi apparatus. Moi eta Golgi apparatus to enake akisu swa. Golgi apparatus or shape to saba de enake ebla ki hol ebla hol cisterni. Yar shape to kenake goise saba de enake goi pelai shape to boni goise enekwa side enekwa bostu enekwa mane moi jodi kau nucleus, it whole nucleus. So this is nucleus. Nucleus or pora jodi moi soku di sao. Nucleus or pora jodi moi soku di sao. Nucleus or pinor pora moi jodi sao. Tetia etu kenokwa side hobo. Convex ne concave. Etu kenokwa side hobo. Convex side hobo. Hoy na hoy etu convex side hobo. Karon nucleus or to moi jodi nucleus to nucleus or pinor pa enake phuli ase, ulai ase. তো কেনেকে কনভেক্স আৰু কনকেভ সাইড তোমালকে কেনেকে মনত ৰাখিবা যদি তুমি এগালো ভাত খাই দিয়া তেতিয়া তোমাৰ পেটটো কনভেক্স হৈ যাব মানে ফুলি যাব উঠা বস্তু এটা কনভেক্স ভিতৰলে ঘুমাই থকা বস্তু এটা কনকেভ হয়নে কনকেভ তো তুমি যদি সোৱা মই যদি পেটটো এনেকে ঘুমাই দিও তো এটো এটা কনকেভ পেট হল মানে কেভ আছে মানে কি ঘুমাই কেভ গুহা নিচিনা হৈ গল তো কনকেভ এগালো ভাত খাইলা ফুলি থাকিলে সো ইট ইজ এ কনভেক্স সো নিউক্লিয়াছৰ পিনপা যদি মই বস্তুটো এনালাইজ কৰো নিউক্লিয়াছৰ ৰিলেটেড যদি মই ফোকাস কৰো সো এটো হল সিস ফেজ বা কনভেক্স ফেজ Golgi apparatusৰ সিস ফেজ বা কনভেক্স ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট এটো এবলা খুধে ওকে তোমালোকৰ ডিগ্ৰী এক্সামত নখুদিলেও তোমালোকৰ CUET এন্ট্ৰেন্স বিলাকত হৈ যায় MSc এন্ট্ৰেন্স হক আমাৰ PGET এন্ট্ৰেন্স হক CUET এন্ট্ৰেন্সত হৈ ওকে তো সিস ফেজ টু কোট লাগি থাকে কনভেক্স ফেজ টু নিউক্লিয়াছৰ লগতে লাগি থাকে এন্ডোপ্লাজমিক ৰেটিকুলামৰ ওচৰত yes তবে লাহে আমি যদি চাও শেপ টু বদলি যায় আৰু এপিনে একেবাৰে মানে ফাৰ ফ্ৰম দা নিউক্লিয়াছ হেতু আমি কি পাও ট্ৰান্স বাই টু কনকেভ ফেজ কনকেভ তো নিউক্লিয়াছৰ তুলনাত এটো কি ভিতৰলে সোমাই আছে কনকেভ টাইপৰ সো এটো হল কনকেভ ফেজ ট্ৰান্স ফেজ টু কোন পিনে কোন কাৰ ওচৰত আছে প্লাজমা মেমব্ৰেনৰ ওচৰত আছে তো মই যদি প্লাজমা মেমব্ৰেন সেল এটা এনেকে আকো সো এটো হল প্লাজমা মেমব্ৰেন yes সো প্লাজমা মেমব্ৰেনৰ সাইডত তোমাৰ ট্ৰান্স ফেজ টু আছে এতিয়া এটো কনসেপ্টটো বুজি পালা সো Golgi apparatusৰ সদায় এটো বুজি নিউক্লিয়াছটো আকো মই এটো নিউক্লিয়াছ দিস ইজ নিউক্লিয়াছ সো Golgi apparatusৰ সদায় এটা সিস ফেজ থাকে সিস ফেজ বা কনভেক্স ফেজ মই ৰাখিবা সিস কনভেক্স আৰু এটা ট্ৰান্স ফেজ থাকিব ট্ৰান্স ফেজ বা কনকেভ এটা এটো কনকেভ টু দিলে মই এনেকে দিব লাগিব yes কনকেভ কাৰণ নিউক্লিয়াছৰ তুলনাত এটো কেভ হিচাপত থাকে ওকে নাও ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট সোৱা যেতিয়া মই কৈছিলো যে এন্ডোপ্লাজমিক ৰেটিকুলামৰ নতুন প্ৰটিন বনি আছে বা মেচিউৰ হৈ আছে মডিফাই হৈ আছে আৰু কি বনি আছে ইয়াত লিপিডছও বনি আছে বহুত ধৰণৰ লিপিডছ ইয়াত বনি আছে yes এইবিলাক লিপিডছ বিলাক বনি আছে সো এইবিলাক বস্তু ডাইৰেক্টলি ওলে তলে গুছি না যায় নতুন বস্তু এইবিলাক সৰু টুপুলাত প্যাক হৈ পেলাই কোট হুমাই আমাৰ Golgi apparatusত হুমাই সো Golgi apparatusত কোনটো ফেজত দি হুমাব সিস ফেজেৰে হুমাব সিস বা কনভেক্স ফেজ দি Golgi apparatusত হুমাব মন কৰিবা হুমাইছে এটা হুমাউতে এই সেলটো মেচিউৰ হৈছে না নহয় ই নতুন একদম নয়া নভেলা দুলহন টাইপৰ হৈ আছে হয়নে নতুনকে হুমাইছে এইবিলাক নতুনকে যেতিয়া হুমাইছে এটুক আমি কওঁ এ সিস সাইটুক আমি কি বুলি কওঁ ফৰ্মিং ফেজ বুলিও কওঁ ফৰ্মিং ফেজ বুলিও কওঁ সো সিস ফেজটো কনভেক্স ফেজ টু আমি কি বুলি কওঁ ফৰ্মিং ফেজ বুলিও কওঁ
ছাৰ এইবিলাক কনচেপ্ট ইম্পৰ্টেণ্ট নে ইয়াছ ইম্পৰ্টেণ্ট বেছত তোমালোকৰ এতিয়াৰ পৰাই বস্তুবিলাক একদম হাই লেভেলত তোমালোকক বনাই আছো মই ওকে ভেৰি ইম্পৰ্টেণ্ট ফৰ্মিং ফেজ বুলি কওঁ কিয় ফৰ্মিং বুলি কোৱা হৈছে বিকজ যোনবিলাক নতুনকৈ প্ৰটিনছ এণ্ডোপ্লাজমিক ৰেটিকুলাম পৰা আহিছে যোনবিলাক নতুনকৈ লিপিড বনি আহিছে হেহেত এতিয়ালৈকে মেচিয়ৰ হোৱা নাই হেহেতে নতুনকৈ সোমাইছে চ' লাহে লাহে ইয়াত কি হ'ব এইবিলাক নতুন প্ৰটিনছ নতুন লিপিডবিলাকৰ কি হ'ব মডিফিকেশ্যন হ'ব ইয়াৰ গ্লাইক'লাইচাইলেশ্যন হ'ব ইয়াত ডাইচালফাইড বনছ বনিব লিপিডবিলাকৰ লগত কিছুমান প্ৰটিনছ যোগ হ'ব কিছুমান নতুন লিপিডৰ লগত কিছুমান প্ৰটিনছ এড হ'ব তো লাহে লাহে ই বনি ক'লে পাৰ হৈ আছে লাহে লাহে আগুৱাই আহি আছে আগুৱাই আহি যেতিয়া ট্ৰান্সফেজটো পাব তো এই ট্ৰান্সফেজটো পোৱালৈকে এহেত কি হ'ব মেচিয়ৰ হৈ যাব চ' সেইকাৰণে ট্ৰান্সফেজক আমি কি বুলি কওঁ মেচিয়ৰিং ফেজ বুলিও কওঁ মনত থাকিবনে ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট খেলি মেলি নকৰিবা হয়নে কনভেক্স নিউক্লিয়াছৰ ওচৰত কনভেক্স চিছ ফেজ একেবাৰে দূৰলৈ প্লাজমা মেম্ব্ৰেনৰ ওচৰৰখিনি কনকেভ বা ট্ৰান্সফেজ চিছ ফেজক আমি ফৰ্মিং ফেজ বুলিও কওঁ ট্ৰান্স ফেজক আমি মেচিয়ৰিং ফেজ বুলিও কওঁ কিয় মেচিয়ৰিং ফেজ বুলি কৈছোঁ বিকজ যেতিয়া এই প্ৰচেছটো দি পাছ হয় গলগি এপাৰেটাছৰ ভিতৰেদি যেতিয়া পাছ হৈ থাকে ইয়াত বহুতো ধৰণৰ প্ৰটিনছ বা লিপিডবিলাকৰ মডিফিকেশ্যন হ'ব মেচিয়ৰ হ'ব লাহে লাহে মেচিয়ৰ হৈ এতিয়া কি কৰিব এহেঁতবিলাক সৰু টোপোলাত পেক হৈ সৰু টোপোলাত এইবিলাক প্ৰটিনছবিলাক পেক হৈ লিপিডছবিলাক পেক হৈ য'লে যাব লাগে তোলে গুচি যাব হয়তো নতুন মেমব্ৰেইন বনাবলৈ লিপিডবিলাক যাব পাৰে চেলৰ ভিতৰলৈকো বা চেলৰ বাহিৰলৈকো যাবগৈ পাৰে চেল মেমব্ৰেইনখন নতুনকৈ বনাবলৈও ক'ত বেয়া হৈছে সেইবিলাক বনাবলৈও যাবগৈ পাৰে কিছুমান প্ৰটিনছ ডাইৰেক্ট চেল মেমব্ৰেইনলৈ যাব পাৰে কিছুমান প্ৰটিনছ এনজাইমছ হৈ পেলাই চাইট'চলতো কাম কৰিব পাৰে এই গোটেইবিলাক কাম হ'ব পাৰে বাট আল্টিমেটলি গলগি এপাৰেটাছটো কি মানে গলগি এপাৰেটাছটো হ'ল এটা পেকেজিং ফেক্টৰী ধুনীয়াকৈ এইটো কি হয় ইয়াত কি হয় যোনবিলাক বনি আহি আছে বস্তুবিলাক সেইবিলাক ধুনীয়াকৈ মডিফাই হয় পেকেজ হয় আৰু চৰ্ট হয় চৰ্টিং চ' গলগি এপাৰেটাছৰ এটা ইম্পৰ্টেণ্ট ফাংচন কি গলগি এপাৰেটাছৰ মেইন ফাংচন বুলি কওঁ যদি গলগি এপাৰেটাছৰ মেইন কাম হ'ল মডিফিকেশ্যন কৰা বস্তুবিলাকক পেকেজিং কৰা ভালকৈ তাত কি পেক কৰিব লাগে কি ধুনীয়াকৈ মডিফাই কৰিব লাগে পেকেজিং কৰা কিছুমান টোপোলাত পেক কৰিব কিছুমান হয়তো ডাইৰেক্টলি ৰিলিজ কৰি দিব পেকেজিং কৰা ফাইনেলি এইবিলাক কি হ'ল চৰ্টিং কৰিব ক'লে কোনটো বস্তু যাব লাগে কোনটো প্ৰটিন কোনটো এৰিয়ালৈ যাব লাগে কোনটো লিপিডছ কোনটো জেগাত লাগিবগৈ লাগে সেইবিলাক চৰ্ট কৰি পেলাই ধুনীয়াকৈ পঠাই দিয়ে তো গলগি এপাৰেটাছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট অৰ্গেনেল অ'কে এই তোমালোকৰ কথাখিনি হ'ল এইটো মই ধুনীয়াকৈ এক্সপ্লেইন কৰিলোৱেই তো চিছ ফেজ বা ফৰ্মিং ফেজ ট্ৰান্স ফেজ বা মেচিয়ৰিং ফেজ চিষ্টাৰ্নিবিলাক দেখিছা এইবিলাক চিষ্টাৰ্নিৰ ভিতৰত এইখিনি লিউমেন বুলি কয় দিয়া আছে এইবিলাক আৰু ট্ৰান্স ফেজেদি টোপোলা বান্ধি এইবিলাক বস্তু ছিক্ৰেটৰী ভেচিকেল হিচাপে বেলেগ জেগালৈ গুচি যায় ইনকামিং ট্ৰান্সপৰ্ট ভেচিকেল ক'ৰ পৰা আহিছে এইটো এইপিনে আছে এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু ইয়াৰ ছাইডতে আছে কি নিউক্লিয়াছ বুজি পালা মই সৰুকৈ আহিছোঁ বাট তোমাৰ অল কনচেপ্টটো বুজি পাইছা আইডিয়াটো ক্লিয়াৰ হ'ল অ'কে ডান নেক্সট গলগি এপাৰেটাছৰ অৰ্গেনাইজেশ্যন চিছ ফেজ চিষ্টাৰ্নি ট্ৰান্স ফেজ ভেচিকুলাৰ ট্ৰান্সপৰ্ট মই গোটেইখিনি এক্সপ্লেইন কৰিলোঁ প্ৰটিন গ্লাইক'চাইলেশ্যন মডিফিকেশ্যনবিলাক এতিয়া প্ৰটিন গ্লাইক'চাইলেশ্যন প্ৰটিন চৰ্টিং আৰু এক্সপৰ্ট ফ্ৰম গলগি এপাৰেটাছ কনচেপ্টটো জানিব লাগে খুব এটা চিম্পল টপিক এটা তোমালোকক পঢ়িবলৈ দিছে মই লিখাখিনিটো দিমেই আইডিয়াটো দি দিছোঁ প্ৰটিন গ্লাইক'চাইলেশ্যন মানে প্ৰটিনবিলাকৰ কি হয় যোনবিলাক প্ৰটিনছ ওপৰৰ পৰা আহি আছে এহেঁতক কি হয় মডিফিকেশ্যন হয় গ্লাইক'চাইলেশ্যন মানে হ'ল গ্লুক'জ এডিশ্যন গ্লুক'জ বা কাৰ্বহাইড্ৰেট এডিশ্যন তো কিছুমান প্ৰটিনছ বনিছে এইটো প্ৰটিন যদি গ্লুক'জ লাগি গ'ল এইটো গ্লাইক'প্ৰটিন হৈ গ'ল ফৰ এক্সাম্পল কিছুমান লিপিড আছিলে ফৰ এক্সাম্পল এইবিলাক হ'ল লিপিড বনি আহিছে গলগি এপাৰেটাছৰ ভিতৰত সোমাইছে গলগি এপাৰেটাছৰ ভিতৰত কিছুমান লিপিডতো কিছুমান প্ৰটিনছ লাগিব পাৰে চ' এইটো কি হয় লিপিড প্লাছ প্ৰটিন লাইপ'প্ৰটিন বনি গ'ল কিছুমানত গ্লাইক'প্ৰটিন হৈ গ'ল কিছুমানত গ্লাইক'লিপিডছ হৈ গ'ল লিপিডৰ ওপৰত গ্লুক'জো লাগিব পাৰে কাৰ্বহাইড্ৰেট মলিকুল লাগিব তো গ্লাইক'লিপিডছ বনি গ'ল কিছুমান গ্লাইক'লিপিডছো বনি গ'ল গ্লাইক'লিপিডছ মানে কি কিছুমান লিপিডছৰ ওপৰত গ্লাইক'চাইলেশ্যন হৈছে চ' প্ৰটিন গ্লাইক'চাইলেশ্যন হওক লিপিড গ্লাইক'চাইলেশ্যন হওক এইবিলাক বস্তু কি এইবিলাক বস্তু মডিফিকেশ্যন হৈ আছে যিবিলাক বস্তু সোমাইছিলে গলগি এপাৰেটাছৰ ভিতৰত সেইবিলাক বস্তুৰ মডিফিকেশ্যন হৈ আছে হয়নে চ' সেইটো হ'ল মডিফিকেশ্যন প্ৰটিন চৰ্টিং এতিয়া যেতিয়া এইবিলাক বস্তু বনি যায় এইবিলাক বস্তু কি হয় চৰ্ট কৰিব পাৰে যেনে লাইপ'প্ৰটিনটো ক'লৈ যাব লাইপ'প্ৰটিনটো হয়তো তোমাৰ মেমব্ৰেইনলৈ যাবগৈ
যোনবিলাক গ্লাইকোলিপিডছ বনিকে সেইবিলাক ক'ত বনাব সেইবিলাক হয়তো কিছুমান নতুন মেমব্ৰেনাছ ষ্ট্ৰাকচাৰত লগ লাগিব কিছুমান গ্লাইকোপ্ৰটিনছ আছে কিছুমান প্ৰটিনছ ডাইৰেক্টলি আছে মডিফাই হৈ পেলাই ডাইৰেক্টলি প্ৰটিন আছে সেইবিলাক হয়তো কিছুমান ট্ৰান্সমেমব্ৰেন প্ৰটিনছ বনাবগে ক'বাত এনজাইম হৈ পেলাই ক'বাত কাম কৰিবগে সো কোনটো প্ৰটিনটো ক'লে যাব লাগে হেতু প্ৰপাৰ সৰ্টিং হ'ব প্ৰটিন সৰ্টিংত ওকে প্ৰটিন সৰ্টিং বিলাক কেনেকৈ হয় যোনবিলাক ভেসিকেলছ আছে এইবিলাক ভেসিকেলছ আছে নহয় এই ভেসিকেলছ বিলাকৰ ভিতৰত সোমাই যাব আৰু এই প্ৰটিনছ বিলাকৰ প্ৰপাৰ সিগন্যাল থাকে যেনেকৈ আমি পাইছিলো সিগন্যাল সিকুৱেন্সে কেনেকৈ প্ৰটিনডাল এন্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰত সোমায় তেনেকৈ গোলগি এপাৰেটাছৰ পৰা বাহিৰলৈ ওলাওতেও এই প্ৰটিনছ বা এই লিপিডছ বিলাক যোনবিলাক ওলাই গৈছে হেহঁতৰ গাত প্ৰপাৰ সিগন্যাল কিছুমান লগাই দিয়ে আমাৰ কি কয় গোলগি এপাৰেটাছে সিগন্যাল কিছুমান লগাই দিয়ে সো ফৰ এক্সাম্পল এটো এটা প্ৰটিন আছিলে ইয়াত কিছুমান সিগন্যাল লগাই দিছে আৰু এই সিগন্যালটো বাহিৰত ওলোৱাৰ লগে লগে গম পাব যে ও এটো প্ৰটিনটো ডাইৰেক্ট মেমব্ৰেনতে লাগিবগে দেই এই প্ৰটিনটো সেলৰ বাহিৰত যাব কিন্তু এটো এড্ৰেছ টাইপৰ সো গোলগি এপাৰেটাছত সোমোৱা বস্তুবিলাকত এড্ৰেছ লগাই দি দিয়ে তো হেতু প্ৰটিন সৰ্টিং আৰু ফাইনালি এক্সপোৰ্ট হৈ যায় ফ্ৰম গোলগি এপাৰেটাছ তোমালোকক লিখিবলৈ এখিনি দিছো প্ৰটিন গ্লাইকোসাইলেশন ইন গোলগি যদি লিখিবলৈ মন আছে ভিডিওটো পজ কৰিবা নোট নিজে বনাই ল'ব পাৰিবা প্ৰটিন সৰ্টিং ইন গোলগি আৰু যদি নিজে বনাবলৈ টান পাইছা আৰু ইয়াতকেও অলপ লম্বা নোটছ লাগে দেন ইউ ক্যান অলৱেজ চেক মাই ৱেবসাইট okhmiabio.com ডেসক্ৰিপচনত লিংক আছে আৰু প্ৰটিন এক্সপোৰ্ট ফ্ৰম গোলগি কেনেকৈ এক্সপোৰ্ট হয় সিক্ৰেটাৰী ভেসিকেলছৰ দ্বাৰা এক্সক্ৰিট হয় মেমব্ৰেন ইন্টিগ্ৰেশন ডাইৰেক্ট মেমব্ৰেনৰ লগত লগ লাগিব পাৰে আৰু লাইসোজোম টাৰ্গেটিং কিছুমান প্ৰটিনছ কিছুমান বস্তু যোনবিলাক নেকি ডিগ্ৰেড কৰিব লাগে হয়নে বেয়া প্ৰটিনছ বিলাক বনিছে সেইবিলাক প্ৰটিনছ ডিগ্ৰেড হ'ব লাগে তো সেইবিলাক লাইসোজোমলৈ টাৰ্গেট কৰা হয় সো লাইসোজোমলৈ টাৰ্গেট কেনে কৰিব প্ৰটিনছ বিলাক ট্যাগ প্ৰটিনছ বিলাকৰ ওপৰত ট্যাগ লগাই দিব কি ট্যাগ লগাব মেনো 6 ফসফেটৰ ট্যাগ এটা লগাই দিব হয়নে লেবেল এটা লগাই দিব যে লেবেলটো মেনো 6 ফসফেটৰ লেবেলটো লগোৱাৰ লগে লগে প্ৰটিনটোত মানে সেলটোৱে কি ভাবিব ও এটো সোমোৱাগে লাইসোজোমত সোমোৱাগে আৰু লাইসোজোম মানেটো সোমোৱালে মানে চেছ আৰু লাইসোজোমে কি কৰিব ভাঙি চিঙি প্ৰটিনটো ক্লিয়াৰ কৰি দিব ৰিসাইকেল কৰি দিব সো লাইসোজোম ইজ এ ভেৰি ইম্পৰ্টেন্ট অৰ্গানলি এগেইন আমি নেক্সট ক্লাছত ডিটেইলছত ডিসকাস কৰিম সো আজি ক্লাছটো আমি ইমানতে এন্ড কৰিম next class আমি lysosome to discuss কৰিম and you are done with the unit 6 thank you so much for watching my video যদি ভিডিওটো ভাল লাগিলে please like share and subscribe I know তোমালোকে বহুত বস্তু শিকি আছা right হে কাৰণে যদি মনত ভাল লাগিছে মনটো ভাল লাগিছে বহুত বস্তু শিকা যেন লাগিছে কমেন্ট ডাউন বিলো যে স্যার মজা লাগিছে আপোনাৰ ক্লাস কৰি বহুত বস্তু শিকিছো থ্যাংক ইউ সো মাচ এটা থ্যাংক ইউ দিয়া মোৰ ভাল লাগিব ইমান ডেঞ্জাৰ উৎসৱৰ মহলতো মই তোমালোকৰ কাৰণে ভিডিও বনাই আছো মোৰ নিজৰে ভাল লাগিছে অফ কোৰ্স বাট I hope তোমালোকৰো ভাল লাগিছে যদি কমেন্ট ডাউন বিলো মিট ইন দ্য নেক্সট bye bye